নাৰায়ণপুৰত ভুৱা তথ্যৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে মিথ্যাচাৰৰ আশ্ৰয় লৈ ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ আকৰ্ষিত কৰাৰ অভিযোগ উত্থাপন হৈছে ইষ্টাৰ্ণ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ 100% উত্তীৰ্ণ হোৱা বুলি ভুৱা তথ্য দাখিল কৰিছিল বিদ্যালয়খনৰ এনে কাৰ্যই শৈক্ষিক দিশটো বিঘ্নিত কৰাত অভিযোগ উত্থাপন কৰিছে সচেতন মহল লগতো আমাৰ চকুত পৰিছে কেনেকৈ হৈছে কি হৈছে আমি দেখি আছোঁ আমি আচলতে ভাবিছোঁ এটা সৰু কথা বহুত ডাঙৰ কৰা হৈছে আপোনালোকক মই প্ৰথমতে আমাৰ ৰিজাল্টটো কৈ দিওঁ বিদ্যালয়ৰ আমি যিটো ৰিজাল্ট হৈছে আমাৰ এই হায়াৰ ছেকেণ্ডেৰী যিটো ৰিজাল্ট হৈছে এই ৰিজাল্টটো অতি সুন্দৰ ৰিজাল্ট হৈছে ছায়েন্সৰ বিহপুৰীয়া সমষ্টিৰ যিমানবিলাক স্কুলছ আছে বিহপুৰীয়া সমষ্টিৰ সকলো স্কুলৰ ভিতৰত শীৰ্ষত আমাৰ বিদ্যালয় আছে 92.6% যিটো বিহপুৰীয়া সমষ্টিৰ বিদ্যালয়সমূহত ছায়েন্স বিভাগত কাৰো নাই দুটামান আপোনাক মই উদাহৰণ দি দিওঁ পদাৰ্থ বিজ্ঞানত আমাৰ 98 পাইছে ৰাসায়ন বিজ্ঞানত আমাৰ 97 পাইছে যিটো বহু সুন্দৰ মাৰ্ক বাকী ছাবজেক্টছবিলাক আছে মই খালি দুটা ছায়েন্সৰ মূল বিষয়ৰ কথা কৈছোঁ আৰু মই ভাবোঁ এই বিষয়টো সমাধান হ'ব লাগে এই বিষয়টো সোনকালে শেষ হ'ব লাগে এইটো শিক্ষাৰ ক্ষেত্ৰখনত এনেকুৱা চিন্তাবিলাকে বা এনেকুৱা বিষয়বিলাকে ভাল প্ৰভাৱ নেপেলায় নেতিবাচক প্ৰভাৱ পেলায় আৰু খুব দুখো লাগিছে ডেডিকেটেড হৈ আমি কাম কৰি আছোঁ এখন শিক্ষানুষ্ঠান মাত্ৰ 3 বছৰ হৈছে আমি আমাৰ প্ৰথমটো ৰিজাল্ট মেট্ৰিকৰ প্ৰথমটো ৰিজাল্ট আৰ্টছৰ সেই প্ৰথমটো ৰিজাল্ট গতিকে এই প্ৰথম ষ্টেপতে আমি প্ৰথমটো ক্ষেপতে আমি খুব সুন্দৰ ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ আমি সেই আনন্দখিনি আমি নিজে লৈ থাকোঁতেনেই আমি শুনিবলৈ পালোঁ যে আমাৰ ৰিজাল্টটো কিছু গণ্ডগোল আছে ইষ্টাৰ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী এডুকেশ্যনে তেওঁলোকে যিটো ইয়াত ৰিজাল্ট শ্বীট প্ৰকাশ কৰিলে সেই ৰিজাল্ট শ্বীটটো মই আজিও কৈছোঁ যে সেইটো সম্পূৰ্ণ এটা ভুৱা আৰু অসত্য এইটো কাৰণে কৈছোঁ যে প্ৰথম কথাটো হ'ল যে তেওঁলোকে চেণ্টাৰটো নোহোৱা নোপোজা এটা ৰিজাল্ট তেওঁলোকে ঘোষণা কৰিছে য'ত বিজ্ঞান শাখাৰ 85% আপোনাৰ নম্বৰ পাইছে বুলি দেখি হৈছে 14জন য'ত নেকি 14জন ছাত্ৰ ছাত্ৰী পোৱাই নাই তাত আমাৰ বিদ্যালয়ৰ 4জন ছাত্ৰ ছাত্ৰী পাইছে আৰু বাকী আমাৰ অন্যান্য বিদ্যালয়ৰো তেনেকৈ কেইটামান ৰিজাল্ট আছে গতিকে সেই সম্পৰ্কত আমাৰ চেণ্টাৰ ইনচাৰ্জে ইতিমধ্যে স্পষ্টীকৰণ তেওঁলোকে দাঙি ধৰিব সেইটো ধৰিছে বুলিয়ে মই গম পাইছোঁ আৰু দ্বিতীয় কথাটো হ'ল যিটো আপোনাৰ দিছে তেওঁলোকে যিটো 100% ৰিজাল্ট বুলি কৈছে 100% নহয় এটা ফেইল কৰিলেও ফেইল 10টা ফেইল কৰিলেও ফেইল কিন্তু কথা হ'ল 100% আৰ্টছ আৰু ছায়েন্সত 100% নহয় আৰু তৃতীয় কথাটো হ'ল কি যে এই যে লেটাৰ মাৰ্কখিনি যে লিখিছে কেমেষ্ট্ৰি হওক ফিজিক্স হওক সম্পূৰ্ণ ভুল গতিকে মই এইটো কথাই ক'ব বিচাৰিছোঁ ইমান ভুল অসত্য বাতৰি প্ৰচাৰ কৰি যে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোবল কমাইছে কাৰণ গোটেই ভাবিছে যে তেওঁলোকৰ ৰিজাল্ট বহুত ভাল আমাৰ স্কুলৰ ৰিজাল্ট বেয়া বা অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও তেনেকুৱা ধৰণৰ কথা এটা মনতে ভাবি লৈছে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ মনোবল টুটি গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত এনেকুৱা ধৰণৰ ভুৱা অসত্য বাতৰি কেতিয়াও প্ৰচাৰ কৰিব নালাগে